আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। কষ্ট হৈছে মহিলাসকলৰ, কাৰণ মহিলাসকলে 1 টকা 2 টকা 5 টকা 4 টকা 10 টকা কৰি অকণমান জমা কৰি যিকেইটা টকা কেতিয়াবা বিপদত পৰিলে খৰচ কৰিম বুলি ৰাখি থৈছিলে, সেই টকাকেইটাও কোভিডৰ সময়ত উলিয়াই দিবলগীয়া হৈছিলে, কাৰণ পৰিয়ালটোক চলোৱাৰ আন কোনো ব্যৱস্থা নাছিলে। মহিলাসকলৰ দুখ আৰু বেদনাৰ সেই পৰিৱেশৰ মাজতেই অসমত অৰুণোদয় আঁচনিৰ জন্ম হৈছিল। অৰুণোদয় মানে কি? আমি সূৰ্যৰ ৰথখন দেখিছোঁ। আপোনালোকে কেতিয়াবা দেখিব যে ফটো টিভি চিৰিয়েলত সূৰ্যৰ ৰথখন থাকে, কিন্তু সূৰ্যৰ ৰথৰ আগত এজন ৰথ চালক থাকে। অৰ্থাৎ পোহৰ প্ৰথমতে সূৰ্যক লৈ আহে কোনে? অৰুণ উদয়। তাৰমানে অৰুণ অহাৰ লগে লগে উদয় আৰম্ভ হয়। অৰ্থাৎ অৰুণোদয়ে আমাৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আনক। অসমখন বহুত ধনী ৰাজ্য নহয়। মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কাম কৰিব খুজিলেও আমাৰ পুঁজি নাই, সম্পদ নাই, মানুহক আমি কৰ কাটল লগাব নোৱাৰোঁ। কাৰণ কৰ কাটল লগালে মানুহে দিব ক'ৰ পৰা? আমাৰ গাঁৱত আটাইতকৈ ডাঙৰ মানুহজনে হৈছে চৰকাৰী কৰ্মচাৰীজন, কিন্তু গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশৰ গাঁৱৰ ধনী মানুহজনে হৈছে যোনে বছৰত 100 কোটি 50 কোটি টকা উপাৰ্জন কৰে। আমি এনেকুৱা এখন ৰাজ্যত আছোঁ, যিখন ৰাজ্যত মধ্যবিত্ত অৰ্থাৎ চাকৰিয়ালসকলে এতিয়াও সমাজৰ আটাইতকৈ সন্মানীয় আৰু আৰ্থিক দিশৰ পৰাও সম্পন্ন ব্যক্তি। এই ৰাজ্যত আমি কৰ কাটলো লগাব নোৱাৰোঁ। সেইকাৰণে আমি বিভিন্ন দিশ চিন্তা কৰি কোভিড পৰিৱেশৰ মাজত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ যে 830 টকা আই মাতৃসকলৰ একাউণ্টত আমি পঠিয়াই দিম। আজি আমি মনত পেলাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতৰ নেতৃত্ব লোৱাৰ পিছত তেখেতে কৈছিলে সকলোৰে এটা বেংক একাউণ্ট হ'ব লাগে, জনধন বেংক একাউণ্ট। তেতিয়া বিৰোধী পক্ষই কৈছিলে যে বেংক একাউণ্ট খুলি কি হ'ব যদি তাত টকাই নাথাকে। কিন্তু মোদী ডাঙৰীয়া ইমান দূৰদৰ্শী আছিলে যে তেখেতে কৈছিলে যদি বেংক একাউণ্ট হয় লক্ষী নিজে নিজে আহিব। আৰু সেই সময়ত যদি বেংক একাউণ্ট নাথাকিলেহেঁতেন, আপোনালোকে যদি বেংক একাউণ্ট নিদিলেহেঁতেন, আজি মই 40 লাখ মানুহক, পৰিয়ালক প্ৰত্যেক মাহত চেক এখন দিয়াটো সম্ভৱ হ'লহেঁতেন নেকি? কেতিয়াও নহ'লহেঁতেন। আৰু মাহৰ পিছত মাহৰ চেক ঘৰত পৰি থাকিলেহেঁতেন, কোনোবাই পালেহেঁতেন, কোনোবাই নাপালেহেঁতেন। এই আঁচনিটো কেতিয়াও সফল হ'ব নোৱাৰিলেহেঁতেন। আজি আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেংক একাউণ্টবিলাক আমাক খুলি দিলে আৰু 2020 চনত আমি প্ৰথম 830 টকা মহিলাসকলৰ বেংক একাউণ্টত দিলোঁ। ইলেকশ্যন হ'ল, ইলেকশ্যনৰ মিটিঙত মই মহিলাসকলক সুধিছিলোঁ
যে অৰুণোদয় পাইছেনে 20% মহিলাই হাত উঠাইছিলে যে হয় পাইছিলোঁ বাকি মহিলাই কৈছিলে যে আমি পোৱা নাই তেতিয়া মই আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে ইলেকশ্যনৰ পিছত আমি অৰুণোদয় পৰিসৰ বঢ়াম প্ৰথমবাৰ আমি দিছিলোঁ 18 লাখ মহিলাক কিন্তু সেইবাৰ অলপ গণ্ডগোলো হৈছিলে খুব সোনকালে কাম কৰিবলগীয়া হোৱা বাবে বেংক একাউণ্ট নম্বৰ আৰু কিছুমান ব্যক্তিয়ে নিজৰ নিজৰ নামবিলাক ডাটা এন্ট্ৰি কৰাৰ সময়ত সুমুৱাই দিলে আমি ফোন কৰিলোঁ মহিলাগৰাকীক আমি সুধো অৰুণোদয় বাইদেউ পাইছেনে বোলে মইতো পোৱা নাই 2021 চনত যেতিয়া মই আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হলো অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী হল আমি এনসিসি এনএসএছৰ লৰাবিলাকক লগুৱাই আমি এটা সাৰ্ভে কৰোৱালো বহুত অৰুণোদয় হিতাধিকাৰী আমি দেখা পালো যে হিতাধিকাৰী গৰাকী মহিলা টকাটো গৈ আছে পুৰুষৰ একাউণ্টত আনকি বিহাৰ পাটনা উত্তৰ প্ৰদেশতো অসমৰ টকা গৈছে আমি কিছু ঠিক কৰিলো আৰু হিতাধিকাৰীৰ সংখ্যাও বঢ়ালো 24 লাখলৈকে আৰু 830 টকাৰ পৰা আমি অৰুণোদয় বঢ়ালো 1000 টকালৈকে ইয়াৰ পিছতো আমি লোকসভা নিৰ্বাচন হল আই মাতৃসকলক সুধিলো অৰুণোদয় পাইছেনে এইবাৰ 50% হাত উঠালে যে অৰুণোদয় পাইছো কিন্তু 50% কলে আমি পোৱা নাই তেতিয়া আমি সিদ্ধান্ত ললো যে 24 লাখৰ পৰা অৰুণোদয় আমি পুনে পুনে 40 লাখ মহিলালৈকে আমি লৈ যাম আজি আমি কিমান মহিলাক অৰুণোদয় দিছো 40 লাখ আৰু অৰুণোদয়ত আমি কি কৰিছো 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে বৃদ্ধি কৰিলো এইবাৰ মই মিটিঙত সুধিছো অৰুণোদয় পাইছেনে 90% মহিলাই কৈছে পাইছো 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই এতিয়া আমি বাকি 10%ক পাবৰ কাৰণে কি কৰিব লাগিব আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন আমি অৰুণোদয় দি আছিলো 1250 টকা কৰি কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8000 টকা কৈ দিম তাৰ পিছত আমি ঠিক কৰিলো যে 8000 নহয় আমি 9000 টকা কৈ আপোনালোকক দিম আজিলৈকে অৰুণোদয় আঁচনিত আমি 17000 কোটি টকা 1000-2000 কোটি টকা নহয় 17000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো আৰু আজিৰ দিনটোত আমি অলপ সময় পিছত 10 মিনিট সময় পিছত 15 মিনিট সময় পিছত 3600 কোটি টকা একেলগে আমি মুকলি কৰি দিম সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোতে আমাৰ একাউণ্টত সোমাই যাব
এতিয়া আমাৰ আগলৈকে লক্ষ্য কি আমি চাইছো যে এটা পৰিয়ালক আমি কি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে প্ৰথম ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব অৰ্থাৎ আমাক খাদ্য লাগিব অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় ইয়াৰ পিছত দ্বিতীয় অন্ন হল কিন্তু ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে মহিলা গৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আমি হাজবেণ্ড সকলে তেতিয়া মহিলাসকলক সন্মান কৰো আমাৰ ওয়াইফ সকলক আমি সন্মান কৰো এতিয়া অৰুণোদয় আজি যে 9000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব